আকস্মিকভাৱে প্ৰাণহানি তিনি শিশুৰ গেলেকীৰ সোণাপুৰ ৰাঁচী লাইনত আতংকময় পৰিস্থিতি। তিনিটাকৈ শিশুৰ আকস্মিক মৃত্যুৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী। বৰ্তমান চিকিৎসাধীন 5জনকৈ লোক, ইয়াৰ ভিতৰত 2টি শিশু চিকিৎসাধীন হৈ আছে জয়সাগৰত। ইতিমধ্যে গেলেকীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা দল সোণাপুৰ ৰাঁচী লাইনত উপস্থিত হৈ স্থানীয় সকলো লোকৰে স্বাস্থ্য পৰীক্ষা কৰিছে। কি কাৰণত এই শিশুকেইটাৰ মৃত্যু হৈছে তাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। মৃত্যু হোৱা শিশুকেইটাৰ বয়স 6ৰ পৰা 8 বছৰ বুলি জানিব পৰা গৈছে। এই 3টি শিশুৰ ভিতৰত এটি শিশু বিশেষভাৱে সক্ষম বুলিও জানিব পৰা গৈছে। ইতিমধ্যে গেলেকী প্ৰাথমিক চিকিৎসালয়ৰ এটা দলে তাৎক্ষণিকভাৱে অঞ্চলটোলৈ গৈ প্ৰাথমিক চিকিৎসা আৰম্ভ কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে। ৰাইজক আতংকিত নহবৰ বাবে গেলেকী চিকিৎসালয়ৰ চিকিৎসা বিষয়াই অনুৰোধ জনাইছে। আমি আজি ইয়ালৈ আহি এৱাৰনেছ প্ৰগ্ৰেম কৰিলোঁ আৰু ফিল্ড ষ্টাডি কৰিলোঁ। ফিল্ড ষ্টাডিৰ পৰা দেখা গ'ল যে এটা প্ৰথম যিটো কেছ ঢুকাইছিলে সেইটো এপিলেপচি আছিলে। অজ্ঞান অৱস্থাত চাগে পানী চানী এনেকুৱা কিবা খুৱাই দিলে, সেইমতে লাঙত এক্সপ্ৰেছন হৈ পেলানি তেনেকৈ নিশ্বাস শ্বাস প্ৰশ্বাস বন্ধ হৈ ঢুকাইছে বুলি আমি অনুমান কৰিছোঁ। 2 নম্বৰ কেছটো জ্বৰ আছিলে। আমাৰ লিগিৰিপুখুৰী আমাৰ গেলেকী ব্লক PHC হস্পিটেল যোৱা নাছিলে, প্ৰাইভেট চেম্বাৰত তেওঁলোকে দেখাইছিলে। দেখাই সেইজনো এজন বিশেষজ্ঞ ডাক্তৰ, বয়সস্থ ডাক্তৰ মানে অভিজ্ঞ ডাক্তৰ। তেওঁ চাই মেলি জয়সাগৰ চিভিললৈ শিৱসাগৰ চিভিললৈ ৰেফাৰ কৰিলে। তেওঁলোকে ঘৰলৈ আহি কাপোৰ কানি যিবোৰ আচবাব পত্ৰ বা বাগানৰ গাড়ী নিবৰ কাৰণে ঘৰলৈ ঘূৰি আহিলে। গেলেকীৰ পৰা বেছি দূৰ নহয় বাৰু। আহি পেলানি দেখিলে যে বেছিকৈ মানে আৰু তেওঁ ছোৱালীজনী দুৰ্বল হৈ গৈছে আৰু অলপ পাছতে ছোৱালীজনী ঢুকাই থাকিলে। গতিকে ঘৰতে ঢুকালে। তেওঁলোকে অন্তঃচক্ৰিয়া সম্পন্ন কৰিলে। আমি পষ্টমৰ্টেম কৰিবলৈ সেইটো সুবিধা নাপালোঁ। গতিকে অৱশেষত কি কাৰণে ঢুকালে সেইটো আমি পষ্টমৰ্টেম নকৰাৰ কাৰণে আমি ধৰিব পৰা নাই। আপোনালোকে এইটো ব্যৱস্থা লৈছিলে নেকি? পষ্টমৰ্টেম কৰাটো চাওক, আমাৰ সেই দ্বিতীয় কেছটো আমাৰ লগত সম্পৰ্কই নাছিলে। আমি চৰকাৰী স্বাস্থ্য বিভাগে সেইটো আমি গম নাপালোঁ। আৰু 3 নম্বৰ কেছটো মাক দেউতাকে সৰু বাচ্ছাটোক দেখাবলৈ নিছিলে। তাৰ ল'ৰাটো জ্বৰ আছিলে। জ্বৰৰ কাৰণে আমাৰ গেলেকী ব্লক PHCত ডাক্তৰৰ ওচৰত দেখাব নিলে। ঘূৰি আহি দেখিছে যে ল'ৰাটো মাটিতে পৰি আছিলে, 2 নম্বৰ ল'ৰাটো, আৰু কোনো শাৰীৰিক ক্ষতি নাছিলে। আগবেলালৈকে ল'ৰাটো খেলি আছিলে আৰু মাটিতে পৰি কোনো হাড় হুৰ নোহোৱাকৈ কোনো ভাৰ্বেল ৰেছপন্স নাছিলে। গতিকে সেইটো ততাতৈয়াকৈ আমাৰ গেলেকী ব্লক PHC লৈ গৈছিলে আৰু তাত অনডিটি ডাক্তৰে মৃত বুলি ঘোষণা কৰিলে। আৰু তেওঁলোকে দেখিলে যে অনডিটি ডাক্তৰ বা স্বাস্থ্যকৰ্মীয়ে দেখিলে যে হাত ভৰিবিলাকৰ আঙুলিবিলাক নখবিলাক নীলা নীলা হৈ গৈছে বুলি তেওঁলোকে কৈছে। গতিকে সেইটো PM কৰাৰ ব্যৱস্থা কৰা হৈছিলে। অনডিটি ডক্তৰে অনতিপলমে পুলিচ আৰু প্ৰশাসনক খবৰ দিলে। তেওঁলোকেও পষ্টমৰ্টেমৰ কাৰণে তেওঁলোকক অনুৰোধ কৰিছিলে। তেওঁলোকে কিন্তু মান্তি নহ'ল PM কৰিবৰ কাৰণে। গতিকে আচল মৃত্যুৰ যিটো কাৰণ পষ্টমৰ্টেম নকৰাকৈ গম নাপালোঁ। এই ল'ৰাটো যাওঁতেই মৃত আছিলে। ট্ৰিটমেণ্ট কৰিবলৈ আমাৰ অন ডিউটি ডাক্তৰে সুবিধা নাপালে। যোৱা 10 দিনত 3 দিনৰ হৈছে আৰু 5জনমানৰ জ্বৰ হৈ আছে। তেওঁলোকক শিৱসাগৰ চিভিল হস্পিটেল ভৰ্তি কৰি থোৱা হৈছে। আমি গেলেকীবাসীক অনুৰোধ কৰিছোঁ আৰু ইয়াৰ গাঁওবাসীকো আমি অনুৰোধ কৰিছোঁ। এৱাৰনেছ আমি পাতিছোঁ, ব্লাড ষ্টেট লৈছোঁ আৰু 2 এদিনতে আমাৰ বেলেগ আৰু বিশেষ প্ৰগ্ৰাম আমি ল'ম। বেমাৰ প্ৰতিৰোধ কৰাৰ আমি কিছুমান ষ্টেপ ল'ম। সেইবিলাক অনতিপলমে আৰম্ভ হ'ব। আৰু মই বাৰে বাৰে অনুৰোধ কৰিছোঁ গেলেকীবাসী আৰু এই গাঁৱৰ অঞ্চলৰ মানুহক যাতে কোনো ভীতিগ্ৰস্ত হ'ব নালাগে, কোনো সংক্ৰামক বেমাৰ নহয় বুলিয়ে ভাবিছোঁ। গতিকে তাকে মই সকলোকে অনুৰোধ কৰিছোঁ। বৰ্তমান আমি
আপোনাৰ সোণাপুৰ ৰাঁচী লাইনত এই ঘটনাটো হৈছে। একেৰাহে একে লেঠাৰি মানে 3টা শিশু মৃত্যুবৰণ কৰিছে। তো আমি বৰ্তমান ইয়াত আহি যে গৃহস্থসকলৰ পৰা অভিভাৱকসকলৰ পৰা গম পাইছোঁ যে বিভিন্ন ধৰণৰ কাৰণ তেখেতসকল ব্যাখ্যা কৰিছে, কিন্তু এতিয়ালৈকে আমি বিভাগীয় কৰ্তৃপক্ষৰ বা চিকিৎসক আমাৰ গেলেকী চিকিৎসালয়ৰ পৰা আমি একো অধিকৃতভাৱে জানিব পৰা হোৱা নাই যে কি হৈছে বা কি নাই হোৱা। তো ইয়াতে প্ৰথমে আপোনাৰ শশী তাঁতী বুলি 3য় শ্ৰেণীত পঢ়া ছাত্ৰ এগৰাকী 8 বছৰ হৈছিল, ই ঢুকাইছে। তাৰপিছতে অৰ্কিড কুমাৰ বুলি এজন আছিলে, তাইও ঢুকাইছে, বিকলাংগ আছিলে 6 বছৰ দিয়া। আৰু এগৰাকী ছাত্ৰী আছিলে আৰতী মুৰা বুলি 3য় শ্ৰেণীত পঢ়া, এগৰাকীও ঢুকাইছে। তো এই সমগ্ৰ এই 3জনৰ যি মৃত্যুৰ ঘটনা, এইটো 2 দিনৰ ভিতৰতে একে লেঠাৰিয়ে লগালগিকে তেখেতসকল মৃত্যু হৈছে। তো গতিকে আমি ইয়াত সন্দেহ প্ৰকাশ কৰিছোঁ যে ইয়াত নিশ্চয় কিবা চৰা ৰোগৰ কিবা আগমন হৈছে নেকি, কিবা তেনেধৰণৰ। আৰু ইয়াত খোৱা পানীৰ যি বিশুদ্ধকৰণৰ ব্যৱস্থা আছে সেইটো নাই বুলি ক'ব পাৰি। তেখেতসকল কুঁৱা নাদৰ পৰা পানী সংগ্ৰহ কৰি খায়। আৰু বৰ্তমান আমি ইয়াত আহি গম পালোঁ এই কথাষাৰ। লগতে আমি বাগিচা কৰ্তৃপক্ষৰ পৰিচালকজনকো জনালোঁ যে আপোনালোকে অন্ততঃ খোৱা পানীৰ ব্যৱস্থাটো কৰিব লাগে। আৰু এই মানুহখিনি কিন্তু মোদীনগৰ চাহ বাগিচাৰ কৰ্মৰত মানুহ। তো আমি বাগিচা কৰ্তৃপক্ষক এটা কথাই কৈছোঁ যে ইয়াত অন্ততঃ খোৱা পানীৰ যিটো সমস্যা এইটো স্থায়ী সমাধান কৰিব লাগে বাগিচাই। আৰু যে তেখেতসকলৰ এই খোৱা পানীৰ পৰাও কিছুমান ৰোগ সদৃশ হৈছে, তো সেইখিনি যাতে নিৰাময় কৰিব লাগে। আৰু আমি এই 3টা অলৰেডি মৃত্যু হৈছেই, কিন্তু তাতোতকৈ দুখ লগা কথা যে আৰু 5গৰাকী কিন্তু এতিয়ালৈকে চিকিৎসাধীন অৱস্থাত হৈ আছে। তো আমাৰ ভয় লগা অৱস্থা এটা হৈছে, এইখিনি ৰাইজক লৈ আতংকময় পৰিৱেশো হৈছে যে একে লেঠাৰিয়ে যে এনেকুৱা মানে যদি চিকিৎসাধীন হ'ব লগা হয় তো খুব এটা ভয় লগা কথা। গতিকে নাজিৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।